নামটো কি আছিল একবাৰ কওক শাহিদ আক্তাৰ শাহিদ আক্তাৰ কোনটো বিল্ডিং আপোনাৰ এই জেকেঞ্জিল শপিং মলটো আছে যে জোৰে জেকেঞ্জিল শপিং মলটো আছে যে হেতু আপোনাৰ বিল্ডিং এতিয়া লাজ লাগিছে নাই এটা অনুঘোষণা হৈছে কি বিচাৰে এতিয়া আইনে কি কৰাটো বিচাৰে আইনে তো জি কৰে কৰক আপুনি স্বীকাৰ কৰিছে আপোনাৰ ভুলটো স্বীকাৰ কৰিছে যোৱাকালি ৰাতি মানে এই ছোৱালীজনীক মানে প্ৰলোভন দি সিহঁতৰ ঘৰত লৈ যাই মানে ৰেপ কৰিছে হিন্দু ছোৱালী কিন্তু মুছলিম আজিকালি যে লাভ জেহাদটো চলি আছে আমাৰ বঙাইগাঁৱতো চলি আছে পৰিচয় একচুৱেলি তাৰ দেউতাকৰ লগত বন্ধু আছিলে দেউতাকটো নাই এতিয়া দেউতাকৰ লগত বন্ধু নাথাকাৰ কাৰণে এটা ৰিলেশ্যনত আছিলে তথাপিতো মানে সেনেকে ঘৰত মানে ফুচুলাই লৈ গৈছে দেউতাক নথকা বাবে ঘৰখনত আহা হয় 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 এনেকে আহা আছিলে মানে ৰাতি লৈ যাই মানে সেনেকা কাম কৰিছে আৰু ভিডিঅ' কৰিছে এই জেকেন জিলৰ বিল্ডিঙৰ মালিক শহীদ আক্তাৰ বুলি শহীদ আক্তাৰ এতিয়া তেখেতক আটক কৰা হৈছে হয় হয় আটক কৰিছে আমি আৰক্ষীক সমজাই দিছো এতিয়া আমি শুনাত ঘটনাটো আচলতে আগতেই হৈছে কালিয়ে হৈছে আৰু ভয় ভাবুকি দি ৰাখা হৈছিলে পৰিয়ালটো হয় ছোৱালীজনক ভয় ভাবুকি হৈছে পিষ্টলৰ মানে গুলিয়ে মৰা ভাবুকি দিছে লগতে তাক মানে বাথৰুমত সোমাই ভিডিঅ' কৰিছে এই ভিডিঅ'বিলাক ভাইৰেল কৰিম বুলি কৈছে আৰু ঘৰটো বৰবাদ কৰা বুলি কৈছে মাকক কৈছে তো ভনীয়েকক বৰবাদ কৰি দিম এনেকে মানে বিভিন্ন ধৰণৰ ভাবুকি দিছে আমি সেই ভয়তে তেওঁলোকে কোৱা নাছিলে আমি পিছতহে গম পালো কথাটো মানে মাকক জনালে মাকৰ পৰা পিছত তাৰ মামেকক জনালে এনেকে জনাৰ পিছত আমি মানে তাক ধৰিলো আৰু এনেকুৱা কেছটো বঙাইগাঁৱত মানে বহুত বাঢ়ি আছে গতিকে প্ৰশাসনে অলপমান দৃষ্টিগোচৰ কৰিব লাগে আৰু এনেকুৱা মানুহক অতি শীঘ্ৰে মানে শাস্তি দিব লাগে আৰু ছোৱালীজন সৰু হিন্দু ছোৱালী আৰু এই লাভ জেহাদটো হৈ আছে আমাৰ বঙাইগাঁৱত বহু দিনৰ ষ্টুডেণ্টবিলাক যদি আৰু ওলাব নোৱাৰা হয় সৰু ছোৱালীবিলাক কেনেকে ওলাব এনেকুৱা হলে মানে প্ৰশাসনে অলপমান বিহিত ব্যৱস্থা ল'ব লাগে পঢ়ি থকা ছোৱালী টিউশ্যনত যাব নোৱাৰে এনেকে মাতি লৈ ফুচুলাই লৈ যায় ঘৰত লৈ যায় সেনেকুৱা কামবিলাক কৰে এইটো হ'ব নালাগে আৰু এইবিলাক ক্ষেত্ৰত আচলতে আমাৰ দল সংগঠনবিলাক ওলাই আহিব লাগে আৰু এইবিলাক মানুহক আচলতে ডাইৰেক্ট ফাঁচি দিব লাগে ফাঁচি দৰ মানে যোগ্য আৰু এনেকুৱা মানুহ থকাতকে নাথাকাই ভাল এই বহিৰাগত আহি আমাৰ খিলঞ্জীৰ ওপৰত অত্যাচাৰ কৰাটো আমি সহ্য নকৰিম আৰু দল সংগঠনবিলাক ওলাই আহিব লাগে গতিকে দৃষ্টান্তমূলক শাস্তি পাব লাগে প্ৰশাসনক অনুৰোধ জনালো আৰু চিএম ছাৰকো আমি অনুৰোধ জনালো যাতে এনেকুৱা ঘটনা আৰু নহয় দ্বিতীয়তে আৰু এইবিলাক মানুহক মানে অতি সোনকালে মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে